কালি তাৰমানে বতাহ বৰষুণ দিছিলে বতাহ বৰষুণ দিওঁতে আমি ভাত খাই উঠিছোঁ ভাত খাই উঠি মই টোপনি মাৰি আছোঁ টোপনি মাৰি থাকোঁতে এনেকৈ তাৰমানে হেৰি আৱাজ এটা উঠিছে ধমকৈ উঠিছে মই ভাবিছোঁ কি পৰিলে পৰা বুলি কিনে ধমকৈ উঠিছে তাৰপিছত মই উঠি আহিছোঁ উঠিও তাৰমানে ভৰিখন দিছোঁ ফেনখন তাৰমানে মোৰ ভাগ্য ভাল মোৰ বুকৰ কাষত মানে পৰিছে কিন্তু বুকত নপৰিল ছাইডত পৰিছে হেৰি কৰি তেওঁলোকক তাৰমানে গছকেইডাল কাটিবলৈ বহুত দিন আগৰ পৰা কৈ আছোঁ হেৰি গছকেইডাল কাটি দিয়ক আমাৰ বহুত দিগদাৰ হয় হেৰি কৰাৰ কাৰণে কাটিছোঁ তাৰপিছত সিহঁতে তেওঁলোকে নাকাটে আৰু কাটিব গ'লে তেওঁলোকে মানে খেদি খেদি আহে মানে গোটেইকেইটাই আৰু মাক দেউতাক বাপেক পুতেক মানে গোটেইকেইটা খেদি খেদি আহে মানে হেৰি কৰিব কাৰণে তাৰপিছত আমাৰ ওচৰৰে তাৰপিছত আকৌ তাৰমানে আগতে আৰু এবাৰ এনেকৈ ঠানি পৰি কিনে মস্ত ডাঙৰ ঠানি পৰি কিনে টিঙত পৰি মানে টিং ফাটি কেনে মানে ভিতৰত পানী সোমাই সৰহৰে পানী সোমাই আহে একদম মানে ভিতৰত পৰে তাৰপিছতে মই আৰু সিহঁতক কৈছোঁ নুশুনাৰ কাৰণে মই আকৌ টিং আজি 6 মাহো হোৱা নাই মই বদলাই দিছোঁ টিং হেৰি কৰি কিনে 60-70 হাজাৰ টকা ভৰি কিনে মই টিং বদলাই দিছোঁ হেৰি কৰি ইমান ডাঙৰ চেগুন এই প্ৰকাণ্ড গছ এডাল ঘৰত পৰি গৈছে আমি আগতো মানে জনাইছিলোঁ থানাতো জনালো পুলিচো 2বাৰ আহি ৱাৰ্নিং দি গৈছে যে আপোনালোকে গছকেইডাল কাটি দিব মানুহ ঘৰৰ একদম ঘৰৰ মানে হালিয়ে আছে গছকেইডাল সিহঁতে মানে ক'লেই মানে আমাক খেদি আহে আৰু কয় কি যে হেৰিটো আমি তোমালোকৰ সীমাত পুতিছোঁ আমাৰ সীমাতে পুতিছোঁ তোমালোকৰতো বাপেৰে সীমাত পুতা নাই মানে বহুত বেয়া বেয়া ব্যৱহাৰ কৰে সিহঁতক কোৱা কাৰণে এতিয়া গছটো পৰি একদম মানে গোটেই হেৰিবিলাক গোটেই টিঙৰ এয়া চব ভাঙি গৈছে ভিতৰৰ একদম মানে গোটেই গছ ক'লেই মানে সিহঁতে মানে খেদি খেদি আহে এতিয়া আমি কি কৰিম আমাৰ উপায় নোহোৱা হৈ গৈছে আজি গোটেই ভাঙি গৈছে এই টিং ভাঙি গৈছে ইফালে ৱাল ভাঙিছে অলপ মানে ৱাল ফাটি গৈছে এইবিলাক বহুত হেৰি হৈছে ফেন এখন বিচনাৰ পৰা পৰি মা শুই আছিলে মানে বিচনাত পৰি শুই থাকোঁতে মানে ফেনখনো ওপৰৰ পৰা অলপৰ কাৰণে মানে গাত নপৰিলে গোটেই কেইজন মানুহ ঘৰৰ পৰা বাহিৰত দৌৰ মাৰিছে লাইনৰ তাঁৰবিলাক গোটেই ছিঙি মানে আমাৰ ইয়াতে চোতালত পৰিছে তাৰপিছত গাঁৱৰ মানে ল'ৰা কেইজন মানে সিহঁতে মানে তাঁৰকেইটা অলপ চাইড কৰি গুচাই দিলে ৰাতিয়ে সিহঁতে গুচাই দিছে হৈছে যে আৰু লগালগ মানে ফোন কৰিলোঁ আমি লাইনত যে এনেকৈ লাইনৰ গছ পৰি কিনে আমাৰ চেগুন গছ পৰি গোটেই ঘৰত পৰি গোটেই হেৰি হৈছে লাইনৰ তাঁৰ চাৰ চব ছিঙি গৈছে হেৰি আপোনালোকে লাইনটো অফ কৰি দিয়ক এনেকৈ ক'লোঁ তেতিয়া আকৌ লাইনৰ মানে কাটি দিলে আৰু লাইনৰ হেৰিটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত